অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়সমূহ পুনৰ উজ্জীৱিত হৈ উঠাটো এক আশাৰ বতৰা। আজি তেনে এক প্ৰতিচ্ছবিয়েই দেখা গ'ল গোলাঘাট জিলাৰ একমাত্ৰ চৰকাৰী বিদ্যালয়খনত। 140 বছৰ পুৰণি ঐতিহ্যমণ্ডিত গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি তেনে এক পৰিৱেশ দেখি বিদ্যালয়খনৰ সকলো শুভাকাংক্ষী আৰু শিক্ষা প্ৰতিষ্ঠানটোৰ লগত জড়িত ব্যক্তিসকলে সন্তুষ্টি প্ৰকাশ কৰে। যি সময়ত ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহত নামভৰ্তিৰ বাবে অভিভাৱকে হেতা ওপৰা কৰা দেখা যায়, সেই সময়ত নগৰখনৰ সবাতোকৈ প্ৰাচীন চৰকাৰী বিদ্যালয়খনত দেখা এই ব্যতিক্ৰমী দৃশ্যই অসমীয়া মাধ্যমৰ প্ৰতি অভিভাৱকৰ আস্থা যে এতিয়াও হ্ৰাস পোৱা নাই সেই কথাকে প্ৰতীয়মান কৰিছে। স্মৰ্তব্য যে ব্ৰিটিছতে 1886 চনত সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ জ্যেষ্ঠ ভাতৃ প্ৰয়াত গোবিন্দ চন্দ্ৰ বেজবৰুৱাদেৱৰ প্ৰয়াসত প্ৰতিষ্ঠা লাভ কৰা গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়খনে শতিকাজুৰি জিলাখনৰ শৈক্ষিক ক্ষেত্ৰখনত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে। অসমৰ একমাত্ৰ ৰেংলাৰ অনুপম শইকীয়া 1969 চনত বম্বে IITৰ পৰা PhD ডিগ্ৰী লাভ কৰা ধীৰেন্দ্ৰনাথ বুঢ়াগোহাঁইকে ধৰি 2021 বৰ্ষৰ অসম অসামৰিক পৰীক্ষাত প্ৰথম স্থান লাভ কৰা কংকনজ্যোতি শইকীয়ালৈকে বহু বৰেণ্য ব্যক্তিয়ে এই বিদ্যালয়তে হাইস্কুলীয়া শিক্ষা লাভ কৰিছিল। ইয়াৰোপৰি বিগত দশক জুৰি এইখন বিদ্যালয়ৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈ বহু মেধাৱী ছাত্ৰই দেশে বিদেশে প্ৰতিষ্ঠিত হৈ দেশ সেৱা আগবঢ়াই আহিছে। বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ৰঞ্জন বিকাশ চুতীয়াই সাংবাদিকসকলক জানিবলৈ দিয়া অনুসৰি আগন্তুক শিক্ষাবৰ্ষৰ 6ষ্ঠ শ্ৰেণীৰ নামভৰ্তিৰ বাছনি পৰীক্ষাৰ বাবে প্ৰায় 300 ছাত্ৰ-ছাত্ৰীয়ে প্ৰপত্ৰ পূৰণ কৰে। এই সকল ছাত্ৰ-ছাত্ৰীৰ মাজত বাছনি পৰীক্ষা অনুষ্ঠিত কৰি মেধাৰ ভিত্তিত 6ষ্ঠ শ্ৰেণীৰ নামভৰ্তি অনুষ্ঠিত কৰা হ'ব। নিউজ ডেস্ক ৰিপৰ্ট দৃষ্টিকোণ। আজি 2025 বৰ্ষৰ 6ষ্ঠ শ্ৰেণীৰ নামভৰ্তিৰ বাছনি পৰীক্ষা অনুষ্ঠিত কৰিছিলোঁ আৰু এই আজিৰ পৰীক্ষাত প্ৰায় 300 শতাধিক ছাত্ৰ ছাত্ৰীয়ে বাছনি পৰীক্ষাত অৱতীৰ্ণ হৈছে। আমি যোৱা 2 বছৰ আমি দেখা পাইছোঁ যে আমি অসমীয়া মাধ্যমৰ বিদ্যালয় হোৱা স্বত্তেও বিদ্যালয়খনত প্ৰায় অত্যাধিক বহুত ছাত্ৰ ছাত্ৰী ইয়ালৈ আকৰ্ষিত হৈছে আৰু আমাৰ কাষতে থকা জাতীয় বিদ্যালয়ৰ পৰাও ছাত্ৰ ছাত্ৰী আমাৰ ইয়ালৈ আহিছে। গতিকে এই অসমীয়া মাধ্যমৰ বিদ্যালয় হোৱা স্বত্তেও আমি বিদ্যালয়খনৰ কাৰণে এটা শুভ লক্ষণ আৰু এই ধাৰা প্ৰায় যোৱা 2 বছৰো আমি প্ৰায় যথেষ্ট ছাত্ৰ ছাত্ৰী ইয়ালৈ অহা দেখিছোঁ। এই বছৰো প্ৰায় 300 শতাধিক ছাত্ৰ ছাত্ৰীয়ে আমাৰ বিদ্যালয়খনত আহি আজি 6ষ্ঠ শ্ৰেণীৰ নামভৰ্তিত বাছনি পৰীক্ষাত অৱতীৰ্ণ হৈছে আৰু এই মই ভাবোঁ যে বিদ্যালয়খনৰ কাৰণে এটা শুভ লক্ষণ।